নমস্কাৰ মই দিব্যজ্যোতি লাহন ডিএল ডিজিটেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ সন্মুখত আমাৰ সৈতে এগৰাকী বিশেষ সংগীত জগতৰ ব্যক্তি আছে সেইগৰাকী সকলোৱে পৰিচিত অজয় ফুকন আৰু অজয় ফুকনৰ ঘৰ হৈছে চাবুৱা আৰু চাবুৱাৰ তেখেতৰ সেই ধূলিবালিৰ মাজৰ পৰিৱেশৰে যি আচলতে প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকলৈ লৈ আহিছোঁ আমি পাতিম তেখেতৰ সৈতে সংগীত জগতৰ কথা তেখেতৰ ৰাজনৈতিক জগতৰ কথা তেখেতৰ সৰুকালৰ কথা কেনেদৰে সংগীত জগতলৈ আহিলে এইখিনি কথা কিছু পাতিম খুব কম সময়ৰ ভিতৰত দৰ্শকৰ সৈতে আপোনালোকক পৰিচয় কৰি আমাৰ সৈতে আছে অজয় ফুকন নমস্কাৰ এইখিনিতে সকলোৱে পৰিচিত আপুনি যে সংগীত জগতৰ লগত কেনেকৈ আপুনি জড়িত বিশেষকৈ আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি কেনেকৈ সংগীত যাত্ৰা আৰম্ভ কৰিলে সংগীত যাত্ৰা আমি আচলতে এতিয়া য'ত বহি আছোঁ এইখন হ'ল চেতিয়াপতা চেঁচাকাষ খেলপথাৰ আৰু ইয়াতেই আচলতে এতিয়া অংগনবাদীৰ পৰা একেবাৰে হাই স্কুললৈকে আছে আৰু এয়া আমাৰ ক্লাব চেতিয়াপতা নবোদয় সংঘৰ আৰু ইয়াৰ পৰাই আচলতে মোৰ সংগীতৰ যি যাত্ৰা আৰম্ভ হৈছিল এইটো কাৰণেই চাবুৱাৰ পৰা তেতিয়া আমি সৰুতেই আমি যেতিয়া দ্বিতীয় তৃতীয়মান শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়াৰ পৰা আমি মইনা পাৰিজাত এনেকুৱা ধৰণৰ সেউজী চৰাই ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ এনেকুৱা বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিছিলোঁ আৰু বিভিন্ন প্ৰতিযোগিতাত আমি এতিয়া এনেকুৱাকৈ আমাৰ যি ক্লাবত প্ৰেক্ষাগৃহ আছে এনেকুৱা বহুত প্ৰেক্ষাগৃহ আমাৰ বিভিন্ন ঠায়ে আছে মিলনজ্যোতি সংঘই হওক বা ডঙৰ চুকতে হওক বা আমাৰ বৰুৱাহোলাতে হওক নাহৰণিতে হওক বৰচাপৰিতে হওক এনেকুৱা বিভিন্ন ঠাইত আমাৰ এই ঠাইখিনি আচলতে সাংস্কৃতিক বা খেল ধেমালি ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ভূপেন হাজৰিকাৰ দেৱৰ পৰা জয়ন্ত হাজৰিকা দেৱৰ গীতৰ চৰ্চা আমাৰ প্ৰাগজ্যোতি প্ৰসাদ বৰুৱা গীতৰ চৰ্চা গোটেইখিনি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতৰ চৰ্চা গোটেইখিনি আছিল আৰু সেই তেতিয়া কম্পিটিশ্যনবিলাক যি হয় আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু তেতিয়াই আমি বহুত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ আৰু ঘৰখনত মা বিশেষকৈ এই সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত আৰু মায়ে সত্ৰীয়া নৃত্য এগৰাকী শিক্ষয়িত্ৰী আছিলে বাইদেউ খুব ধুনীয়া নাচিছিলে বিহুৱতী নাচিছিল বহুত প্ৰাইজ পাইছিলে আৰু সেই ঘৰখনত এটা সংগীতৰ এটা পৰিৱেশ আছিলে ঘৰখনত পৰিৱেশটোৰ কাৰণে আচলতে সেই তেতিয়াই যিখিনি ইয়াতে শিকিছিলোঁ মই আনুষ্ঠানিকভাৱে সংগীত শিকা নাই কিন্তু মই তবলা বিষাৰদ কৰিলোঁ ইয়াত ৰংচঙী আঞ্চলিক সংগীত বিদ্যালয় ভাতখান্দে আৰু সেইকাৰণে এই যি আজি আপুনি ক'লে যে মাটি ধূলি ইয়াৰে বোকা পানী গছকি আচলতে ইয়াৰ যি প্ৰকৃতি পৰিৱেশৰ মাজত এই এখন বিশাল খেলপথাৰ আৰু এইখিনিৰ মাজতে খেল ধেমালি কৰি আচলতে ইয়াৰ পৰাই অজয় ফুকনৰ এক মানে যাত্ৰা আৰম্ভ হৈছিল তাৰপিছতে মই গন্ধগুৰিত ইয়াতে প্ৰথম প্ৰাথমিক বিদ্যালয় ইয়াৰ পৰা আৰম্ভ হৈ গন্ধগুৰিত মোৰ মধ্য ইংৰাজী 5 to 7 পৰা তালৈকে কৰিলোঁ আৰু 8 পৰা মই আছাম বিদ্যাপীঠ HH স্কুল যিখন স্কুলৰ কাৰণে আমি এটা গীত কৰিছিলোঁ আমি একেলগে আপুনি আছিলে আৰু সেইখন স্কুলত আপুনিও আছিল আইচেংফা আছিল এদিন আমি ক'লোঁ মৃদু পৱন দা তেনেকৈ আমি আমাৰ যি ছাত্ৰ ছাত্ৰী সমাৰোহৰ কাৰণে আমি এটা গান বনাইছিলোঁ আৰু এইখিনিতে দৰ্শকসকলত এটা আমি কথা অজয় প্ৰসংগতে কওঁ অসমৰ যিটো আচলতে অনুষ্ঠানৰ শীৰ্ষগীত বা স্কুল পৰ্যায়ত বা অনুষ্ঠানৰ শীৰ্ষগীত হিচাপে অসমৰ প্ৰেক্ষাপটত আমি আছোঁ হয়তো চাগে অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমাৰোহৰ গীতটোৱেই শীৰ্ষগীত জুবিন দাই গাইছিলে বাবু দীক্ষু ৰাকেশ ৰিয়ান আৰু এই গীতটোৱে আচলতে এতিয়া গোটেই সমগ্ৰ অসমত চলে স্কুলবিলাকৰ মহাৰজক জয়ন্তী হ'লে বা বিভিন্ন ধৰণৰ কাৰণ কি তাতে মুক্তিতনিজ প্ৰাৰ্থনাও আছে আৰু গোটেই গীতটো কেৱল বোলে যিহেতু মানে অসম বিদ্যাপীঠ বুলি কোৱাৰ লগে লগে মানে গোটেই শিক্ষাৰ ক্ষেত্ৰৰ লগত জাগৰণ আহি যায় আৰু খুব ধুনীয়া এটা গীত আছিলে আৰু সেইটো আচলতে এটা মাইলষ্টন বুলিয়ে ক'ব লাগিব নিজৰ পঢ়া স্কুলখনক লৈ যদি এটা গীত তাতে আকৌ যিগৰাকী অসমৰ সংগীতৰ ৰজা ভগৱান মোৰ গুৰু হয় জুবিন দাই কণ্ঠ নিগৰাই থৈ গৈছে আৰু এই গীতটোত তেখেতেতো নয়া পইচা এটাও গ্ৰহণ কৰা নাই আমাৰ হয় আচলতে গোটেইখিনি শিল্পীয়ে তেনেধৰণৰ কোনো মানে হেৰি মাননি লোৱা নাছিল সেই ক্ৰেডিটটো আমি চাবুৱাৰ অসম বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী হিচাপে সেই গীতটোৰ ক্ৰেডিট হিচাপে আমি কেৱল গীতটোৰ আঁৰৰ ব্যক্তি হিচাপে আজি জুবিনক পালোঁ ইমানখিনি আমি কণ্ঠশিল্পী সেই গুৱাহাটী পৰ্যায়ত পালোঁগৈ সেইখিনি তোমাৰ জৰিয়তে পাইছোঁ এইখিনি নিশ্চয় আৰু দৰ্শকসকলক এইখিনিতে আমি আন এটা বিষয়লৈ আহিব বিচাৰিছোঁ তেখেত সাংগীতিক জগতৰ লগত জড়িত তাৰোপৰি তেওঁ এখন ৰাজনৈতিক জগতৰ লগতো এটা ৰাজনৈতিক দলৰ লগত জড়িত আৰু তেখেতে চাবুৱাৰ বিধানসভা সমষ্টিৰ পৰা পূৰ্বতে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল
আৰু এই ক্ষেত্ৰত ৰাজনৈতিক প্ৰসংগটো টানি আনিম। কেতিয়াবা ভাবিছিলা যে সংগীত জগতখনত কাম কৰিম আৰু সংগীত জগতখনৰ লগতে আকৌ আমি ৰাজনৈতিকভাৱে তুমি কাম কৰিবা, এই কথাটো কেতিয়াবা ভাবিছিলা? আচলতে কেতিয়াও ভবা নাছিলোঁ যে কেতিয়াবা ৰাজনীতি পথাৰত মানে অংশগ্ৰহণ কৰিম বুলি। কিন্তু সেয়া আচলতে আমি পৰিস্থিতিৰ দাস, আচলতে আমি সময়ৰ লগত খাপ খুৱাই কিনে নিজকে সদায় পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে। আৰু সেই পৰিস্থিতিয়েই কৈছিলে যে মানে ৰাজপথত আন্দোলন কৰিব লাগে শিল্পী হৈ। আৰু মই নেতৃত্ব বহন কৰিছিলোঁ, জুবিন দাৰ নেতৃত্বত আমি গোটেই ওলাই গৈছিলোঁ। তাৰপিছতে আচলতে সময়ৰ লগে লগে তেতিয়া কথা বতৰা চলিলে যে ৰাজনৈতিকভাৱে আমি আচলতে দৃঢ় হ'ব লাগিব, তেতিয়াই অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰিব পাৰিম। আৰু সেইকাৰণে ৰাজনীতি পথাৰখনত ভৰি দিছিলোঁ, যিটোত জুবিন দা অকণমান মানে দুখ কৰিছিলে মোৰ আগত যে তই পলিটিক্সত যাব নালাগিছিল। কিন্তু সেই সময়ত ক'ভিডৰ সময়, সেই সময়ত কা আন্দোলনৰ সময়, সেই সময়খিনি খুব বেয়া আছিল। মানে শিল্প জগতলৈ এটা ভাবুকি আহিছিলে। হয়, গোটেই আমাৰ অসমীয়া জাতিটোৰ কাৰণে যেতিয়া ভাবুকি আহিব, তেতিয়া শিল্প বা শিল্পী জগত বা সাহিত্য প্ৰত্যেকটোৰ প্ৰতিয়ে ভাবুকি আহে। সেইকাৰণে গৈছিলোঁ ৰাজনীতিত। আৰু তাৰপিছত কোনো ধৰণৰ বহুদিন ধৰি মই সক্ৰিয় ৰাজনীতিত তাৰপিছত মই জড়িত নাই। এইটো কাৰণে নাই, কাৰণ কিয় মই আকৌ বেক টু যিটো মোৰ মানে মূল কাম আছিলে, যে মই ৰাইজক মানে গান উপহাৰ দিয়া, সংগীতৰ ক্ষেত্ৰখনত মোৰ এটা নিজাববীয়া এটা দখল আছে। আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰণে কাম কৰি আছোঁ। আজি যদি মোক মানে গুৱাহাটীত ঘৰ, গাড়ী যদি গোটেইখিনি দিছে, অৰ্থনৈতিকভাৱে সকাহ দিব পৰা। অৰ্থনৈতিক বুলিও ক'ব লাগিব, আৰু যে অজয় ফুকন হিচাপে প্ৰতিষ্ঠা, সেইটো মূল ক'ব লাগিব ভ্ৰাম্যমাণ থিয়েটাৰ দিছে। নিশ্চয়। আৰু ভ্ৰাম্যমাণ থিয়েটাৰে আজিও তাৰিখতো মোক সকলোখিনি দি আছে। আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰণে জুবিন দাক লগ পালোঁ, তেওঁক গীত গোৱাবলৈ গৈ। জুবিন দাৰ লগত প্ৰফেশ্যনেলি এটা ৰিলেশ্যন গঢ়াৰ উপৰিও তেওঁ মোক নিজৰ ভাই পাতি লৈছিলে। আৰু সেইখিনি ভ্ৰাম্যমাণ থিয়েটাৰ আৰু নটৰাজৰ কৃপা আছিলে। সেইকাৰণে ভ্ৰাম্যমাণ থিয়েটাৰক মই প্ৰথম প্ৰাধান্য দিওঁ, তাৰপিছত বাকীখিনি। আৰু সংগীতটো মোৰ প্ৰথম, তাৰপিছত মই বাকীখিনিক ধৰোঁ। সেইকাৰণেই আকৌ সংগীত জগতত যিহেতু গ'লোঁ, তেতিয়া ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকিলে তেতিয়া হয়তো মোৰ গান কোনোবা এটা দলৰ মানুহে শুনিলে হয়তো নহ'ব। ইয়াতে গোটেই যিমান সৰ্বদলীয় মানুহে মোৰ গান শুনিব লাগিব। আমাৰ কোনো জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে গান শুনিব লাগিব। জুবিন দাই কৈছিলেই যে আমি মুক্তভাৱে থাকিব লাগিব শিল্পী হ'বলৈ হ'লে। সেইকাৰণেই সময়ৰ তাগিদাত আচলতে ৰাজনীতি পথাৰত নামিছিলোঁ। নামিয়েই বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ টিকট লাভ কৰি মই প্ৰায় 37,000 ভোট পাবলৈ সক্ষম হৈছিলোঁ। আৰু তেতিয়া আচলতে সেয়াই, আৰু কি ক'ম, যে ৰাইজে মৰম দিছিলে, সেই মৰমখিনি কেতিয়াও মই পাহৰিব নোৱাৰোঁ। সেইকাৰণে চাবুৱাৰ কাৰণে। আগন্তুক নিৰ্বাচন আহি আছে, কিন্তু মই ভবা নাই, কাৰণ কিয় জুবিন দাই মোক যোৱা আগষ্ট মাহৰ 24 আৰু 25 তাৰিখত দুদিন গৈছিলোঁ। তেতিয়া মোক কৈছিল যে তই যিমান পাৰ এতিয়া গান কৰি ল, মই আৰু 2 বছৰ 3 বছৰ পিছত গান নেগাওঁ, কিন্তু মই সেই গান হেৰি কৰি দিম। আৰু তই মোৰ কাৰণে বহুত বদনামী হ'লি, তই মানুহটো বহুত এগ্ৰেছিভ হৈ যাওঁ মোৰ কাৰণে, বহুত বিতৰ্কত মানে মোৰ কাৰণে সমালোচনা হ'লি। তো এতিয়া মই তোক একো দিব নোৱাৰিলোঁ, এতিয়া তই যি লাগে ল, বাকী বহুতে মোৰ পৰা বহুত ল'লে। মই ক'লোঁ আপুনি মোক অজয় ফুকন হিচাপে আজি মই আপোনাৰ পৰাই মই মানে স্বীকৃতি পাইছোঁ। আজি মই যি কৰিছোঁ, অ' মা অ' দেউতা, ভগৱান নিচিনা গান আপোনাৰ কণ্ঠতে মোৰ জনপ্ৰিয় হৈছে, আপুনি কি দিব লাগে? আৰু আটাইতকৈ ডাঙৰ কথা, মই আপোনাক তেতিয়াই সংগীতৰ গুৰু হিচাপে, মই কোনো আনুষ্ঠানিক সংগীতৰ শিক্ষা লোৱা নাই, কিন্তু কেনেকৈ কম্প'জিশ্যন কৰে, কেনেকৈ গানৰ শব্দবিলাক সৃষ্টি কৰিব পাৰি, শব্দৰ গাঁথনি কেনেকৈ কৰিব পাৰি, কেনেকৈ তাল, লয়, মান আৰু গোটেই মিটাৰিং, গোটেই অল হেৰিখিনি মানে সেইখিনি পৰ্যায়ত মই জুবিন দাৰ পৰা শিকিছোঁ। তাৰপিছতে ৰেকৰ্ডিং ছেশ্যনটো বাৰু মই আমাৰ আৰু এগৰাকী মহান সংগীতজ্ঞ ভূপেন উজী ডাঙৰীয়াৰ ওচৰত মই 6 মাহ ক্লাছ কৰিছিলোঁ, চাউণ্ড ৰেকৰ্ডিং, চাউণ্ড ইঞ্জিনিয়াৰিঙৰ। সেইকাৰণে কৈছোঁ যে জুবিন দাৰ লগত থাকি আচলতে কেনেকৈ গান, এতিয়া মই যদি কোনোবাই মোক কয় যে আধা ঘণ্টাৰ ভিতৰত এটা গান সৃষ্টি কৰি দিব লাগে, মই কীবৰ্ডখন লৈ আধা ঘণ্টাৰ ভিতৰতে এটা গান কম্প'জিশ্যন আৰু লিখি উলিয়াই দিব পাৰোঁ। সেইখিনি মানে আয়ত্ব জুবিন দাৰ পৰা কৰিছোঁ, কাৰণ জুবিন দাক দেখিছোঁ তেওঁ কম সময়ৰ ভিতৰত কেনেকৈ গান কৰিব পাৰে। বাকী আমি এতিয়া ডে বাই ডে প্ৰতিদিনেতো এটা গান সৃষ্টি কৰোঁৱেই। এটা গান মই কম্প'জিশ্যন কৰি লিখি তাৰপিছতে সেইটো মিউজিক এৰেঞ্জমেণ্ট কৰাই, তাতে যি বজাব লাগে ৰেকৰ্ডিং কৰাই আমি একেদিনাই এটা গান উলিয়াই থিয়েটাৰত দিওঁ। কাৰণ কিয় মই থিয়েটাৰত 1 মাহত প্ৰায় 80টা 90টালৈকে গান কৰিব লাগে। আৰু 1 মাহত তেতিয়া মই
মানে এদিনত 3টাকে হৈ যায় কেতিয়াবা এনেকুৱা ধৰণৰ মানে পৰিৱেশ আহি যায় আৰু মই ধৰা তেতিয়া মোৰ যিসকল মোৰ লগত এৰেঞ্জাৰে কাম কৰে এতিয়া মই এটা মানুহে মই একেদিনাই 10টা গানে কম্প'জিশ্যন কৰিলোঁ সেই 10টা গান মই গোটেইকেইজনক ভগাই দিলোঁ মোক মানে দুদিনৰ ভিতৰত কিন্তু গোটেইকেইটা গান লাগিবই সেই তেনেকৈ সম্ভৱ কৰি তুলিছোঁ কষ্ট কৰিছোঁ জুবিন দাৰ লগত থাকোঁতে বহুত দিন হোৱা নাই মানে মই নুশুই আৰু জুবিন দাই এটা কথাত মোক সেইটোত ভাল পাইছিলে আৰু তেওঁ সেইকাৰণে ভাই বনাই লৈছিলে যে মই দিনটো মই কাম কৰোঁ আৰু ৰাতিটো জুবিন দাৰ লগত বহি থাকোঁ জুবিন দাৰ লগত ৰেকৰ্ডিং কৰাব গ'লেই হওক বা জুবিন দাৰ কাম চাই থাকোঁ জুবিন দাই প্ৰতিখন মিছন চাইনাৰ পৰা বা ৰক এলবামটোৰ পৰা মিছন চাইনা চিনেমাৰ পৰা গোটেই যিমানকেইখন তেওঁ চিনেমা মিউজিক কৰিছে যিমান কাম কৰিছে তাৰপিছত গোটেইখিনি কামত মই লাষ্ট ৰৈ বিনালে চিনেমাখনৰ কিছু কামলৈকে জুবিন দাৰ লগত সাক্ষী হৈ আছোঁ মানে শিকি আছোঁ আৰু তেওঁ যিমান এলবাম কৰিলে গোটেইখিনিত সেই যিটো প্ৰক্ৰিয়া আৰু তাৰপিছত তেওঁ কয় যে তই মানে তোক মানিছোঁ দেই এই যে মানে চবেই ধৰক অকণমান কিবা খাই কোনোবাই এটা চিগাৰেট বা চাদাই পালি হ'লেও বা অকণমান সুৰা হ'লেও গ্ৰহণ কৰে কিন্তু তই যে একো নোখোৱাকৈ এনেকৈ বহি থাক তোৰ ধৈৰ্য আৰু সহ্যটো মানিছোঁ আৰু এইখিনিতে আৰু এটা কথা কওঁ যে এই সংগীতৰ যাত্ৰা আৰম্ভণিৰ পূৰ্বৰ কথাখিনি যদি মই সৰুতে দৰ্শকসকলক জনাওঁ ইয়াৰ সৰুৰ পৰা মই দেখিছিলোঁ ইয়াৰ ঘৰলৈ যেতিয়া আহোঁ ইয়াৰ বায়েকে খুব ধুনীয়া বিহু নাচিছিলে আৰু মোৰ বাইদেৱেও সেই বিহু নাচ নাচিছিলে তো বাইদেউৰ তেতিয়া সময়ত মানে আগৰ তাহানিতে ঘৰত এগৰাকী ছোৱালী বিহু নাছিলে বা ক'ৰবাত নাচিবলৈ গ'লে ভায়েক বা ককায়েক থাকিলে লগত পঠিয়াই দিয়ে আৰু ঠিক তেনেকৈ মই বাইদেউৰ লগত আহি পেলাই ইহঁতৰ ঘৰ আহি পাইছিলোঁহি তেতিয়া দেখিছিলোঁ এই যেতিয়া বাইদেউহঁতে যেতিয়া বিহু গ্ৰুপটো যেতিয়া মানে তেওঁলোকে আখৰা কৰি অন্ত পেলায় আখৰা অন্তত তেতিয়া কোনো এটা ঢুলীয়াই বা সেই গ্ৰুপটোৰ তেতিয়া অজয়ক কয় ঐ গান এটা গা অজয় তেতিয়া সেই দেখোঁ তেতিয়া অজয়ে মানে খুব প্ৰাণ ঢালি বিহুগীতবিলাক গাইছিলে আৰু তাৰপিছত লাহেকৈ আমি সময় বাগৰি গ'ল তাৰ লগ নাপালোঁ হঠাৎ শুনিছোঁ অজয় ফুকন বুলি ল'ৰা এটা আৰম্ভণি সৃষ্টি হৈছে সংগীত জগতত সেই ল'ৰাটো কোন এই ল'ৰাটো এইটোৱে বোলে তাৰপিছত সেই কথাখিনি এই মাজৰ কথাখিনি যিখিনি কেনেকৈ গৈ গুৱাহাটীৰ যাত্ৰাটো হয় আচলতে মই পঢ়িব গৈছিলোঁ ডক্টৰ আৰু হ'লো মিউজিক ডাইৰেক্টৰ মোৰ মেডিকেল এণ্ট্ৰেঞ্চ কোচিং কৰিছিলোঁ মই 2004ত আমি গ'লোঁ তাৰপিছতে 2005ৰ পৰা একদম গুৱাহাটীত নিগাজিকে আছোঁ আৰু তেতিয়া এণ্ট্ৰেঞ্চ কোচিং কৰিলোঁ তাৰপিছত অলপ মই মানে মেডিকেল পঢ়াৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছিলোঁ চিটি পঢ়াৰ ক্ষেত্ৰত পিছত অকণমান কিবা এটা খেলি মেলি হ'ল মোৰ খেলি মেলি হোৱাত মই যিটো কমপ্লিট নহ'লগৈ মোৰ MBBSটো আৰু বহুত ধৰণৰ অলপ ঠগিলেও কিছুমান মানুহ যিয়ে নহওক বাৰু তাৰপিছত মই শিক্ষাটো একেবাৰে সামৰিয়ে দিছিলোঁ সামৰি কিনে তেতিয়া আমি 2-এটা গান সেই ষ্টুডিঅ' ঘূৰি ফুৰোঁ লিখোঁ হেৰি কৰোঁ তাৰপিছত আকৌ মই যেতিয়া সংগীত জগতত যেতিয়া মই মানে 2008 চনৰ পৰা আকৌ আমি একদম মই নিজে এলবাম কৰিছোঁ হেৰি কৰিলোঁ বিভিন্ন কম্পিটিশ্যনত জইন কৰিছোঁ আমি অনুষ্ঠান কৰিবলৈ ল'লোঁ তেতিয়া মোক এগৰাকী বান্ধৱী আছিলে আৰু আমি তেখেতক যেতিয়া আমি গুৱাহাটী মেডিকেল কলেজৰ একেবাৰে ওচৰতে আমি ভাড়া আছিলোঁ তেতিয়া ক'লে যে যিহেতু সেইটো নহ'ল বাৰু মানে ছায়েন্সত আছিলা মেডিকেল পঢ়িম বুলি আশা কৰিছিলে এইটো নহ'ল কিন্তু গ্ৰেজুৱেশ্যনটোতো কৰিব পাৰি তাৰপিছতে তেওঁ বেলতলা কলেজৰ ইংলিছৰ প্ৰফেচাৰ তেওঁক লগ ধৰাই দিলে বেলতলা কলেজত মই ৰেগুলাৰ নহয় মানে ৰেগুলাৰকৈ নহয় মোক কিনি ব্যৱস্থা কৰি দিলে পংকজ কলিতা বুলি কয় তেওঁ ছাৰে আৰু তাতে মই গ্ৰেজুৱেশ্যন কৰিলোঁ একদম খুব ধুনীয়া ফাৰ্ষ্ট ক্লাছ মানে হেৰি ক'লোঁ মই অসমীয়াত মেজৰ ল'লোঁ তাৰপিছত গুৱাহাটী আইডলত এডমিশ্যন ল'লোঁ তেনেকৈ গোটেইখিনি সেইফালে গান কৰোঁ ৰাতি পঢ়োঁ গান কৰোঁ আকৌ যেতিয়া থিয়েটাৰ সময় হয় তেতিয়াই ছেমিষ্টাৰৰ পৰীক্ষাবিলাক আৰম্ভ হয় তেনেকেই মানে আগবঢ়াই নি তাৰপিছত ভ্ৰাম্যমাণ থিয়েটাৰত 2009 চনত দুলুমণি দাস ৰাজতিলক থিয়েটাৰৰ প্ৰযোজক তেখেতে ক'লে যে তুমি ইমান গান কৰি আছা আৰু মানে তোমালোকে ইমান ধুনীয়া গান কৰা যে থিয়েটাৰৰ কাৰণে কিয় নকৰা কিন্তু থিয়েটাৰ বিষয়টোলৈ মোক ইমান নলেজ নাছিলে কিন্তু তথাপিতো তেওঁ কোৱাৰ কাৰণে প্ৰথমে এটা গান কৰিলোঁ এটা গান কৰাৰ পিছত তেওঁ ক'লে আৰু এটা গান কৰিব লাগে তাৰপিছত আকৌ তাতে দেখিলোঁ যে চম্পক শৰ্মা আৰু তপন দাস দুগৰাকী ভ্ৰাম্যমাণৰ একদম মহা সম্ৰাট মানে আৰু অভিনয়ৰ দক্ষতা বহুত মানে আৰু তপন দাসৰ সংগীতৰ ক্ষেত্ৰতো তেখেতৰ দখল আছে তাৰপিছতে দুইগৰাকীৰ তত্ত্বাৱধানত আকৌ গান কৰি 5টা গান কৰিলোঁ সেই বৰ্ষত 5টা গান কৰি ৰাইজে মৰম দিলে আৰু সেই বছৰ ৰাজতিলক থিয়েটাৰৰ প্ৰথম মানে তেওঁলোকে 2 বছৰ আগত ওলাইছিল যদিও সেই বছৰ একদম মানে ছুপাৰ টুপাৰ হিট আছে ৰুদ্ৰসাগৰ বুলি নাটকখন তাৰপিছত লাহে লাহে
তাৰ নেক্সট বছৰত মই জুবিন দাৰ লগত গান কৰিবৰ কাৰণে সুবিধা পালোঁ। এই যে ভগৱান ৰচিলা মায়াৰ পৃথিৱী, এই গানটো, এই গীতটো কৰিবৰ কাৰণে সুবিধা পালোঁ। জুবিন দাক গোৱালোঁ, ছুপাৰ টুপাৰ হিট হ'ল। তাৰপিছত থিয়েটাৰৰ একদম সেই বছৰ গানত, আৰু নাটকখন এনেকুৱা হিট হ'ল। সেই বছৰ আকৌ ভাম্যমানৰ ট্ৰেজেডি কিং মৃদুল ভূঞা আৰু এইফালে তপন দা, দুইগৰাকী মানে অভিনেতা, আৰু এটা সৰু বাচ্চা আছিলে, এটা পাৰিবাৰিক কাহিনীক লৈ। তাৰপিছতে ইমান হিট হ'ল, গান হিট হ'ল। তাৰপিছত মই সেই জুবিন দাক সেনেকৈ লগ পালোঁ, মানে প্ৰফেচনেলি। তাৰ আগতে জুবিন দাৰ অনুষ্ঠান কৰিছিলোঁ চাবুৱাতটো। প্ৰথম জুবিন দাক মানে চেৰিটি শ্বপ ময়ে পাতিছিলোঁ, সেইটো আপোনাৰ মনত আছে চাগে। আমি ছেপ্টেম্বৰ মাহত বহুত বৰষুণ হৈছিলে, 30,000 মানুহ হৈছিল, কিন্তু বৰষুণো দিলে। তাৰপিছতে তাৰ আগে জুবিন দাৰ সেই মোৰ যিখন VCD বনাইছিলোঁ, হিৰণ্য ডেকাৰ হুবই বা, আমি প্ৰিমিয়াৰ কৰিছিলোঁ ইয়াত, প্ৰিমিয়াৰ শ্ব'। আৰু জুবিন দা অপেনিং কৰিব আহিছিলে, আৰু লগতে অনুষ্ঠান আছিলে, গোটেই অসমৰ বহুত আৰ্টিষ্ট আহিছিলে, এটা ডাঙৰ অনুষ্ঠান। তাৰপিছত কিন্তু জুবিন দাক সেই প্ৰফেচনেলি লগ পালোঁ। তাৰপিছত জুবিন দাৰ কৈছে বহুত খাতৰা গান বনালি তইচোন, এইটো বহুত মানে ভাল লাগিলে। তাৰপিছত সেই তেতিয়াৰ পৰাই তেওঁ মোক তেওঁৰ লগত ল'লে টীমত লৈ। তাৰপিছতে মোৰ ভ্ৰাম্যমাণ থিয়েটাৰত সেই বছৰ 20টা গান হ'ল, তাৰপিছত 40টা, 60টা, 80টা, 90টা, 100টালৈকে ভ্ৰাম্যমাণ থিয়েটাৰ গান কৰিলোঁ পিছত। তাৰপিছত জুবিন দা যেতিয়া ৰক এলবামত যে কাজল কাজল গান, কাজল কাজল, সেই গানটো ছুপাৰ টুপাৰ হিট হোৱাৰ পিছত জুবিন দাই ৰক এলবামত গানটো দিলে। তাৰপিছত আৰু থিয়েটাৰৰ কাম বাঢ়ি গ'ল। তাৰপিছতে বৃন্দাবন থিয়েটাৰ আকৌ নেক্সট বছৰ নীলা নীলা দুচকুত হিট হ'ল জুবিন দাৰ কণ্ঠত। তেনেকেই বছৰটোত জুবিন দাৰ 6, 7টা, 8টা, 9টা, 10টালৈকে গান হিট হৈ আছিলে। আৰু তেনেকৈ বহুত সংখ্যা বাঢ়ি 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 জুবিন দাৰ লগত প্ৰায় 500মান গানত কাম কৰিলোঁ, বিহু, মডাৰ্ণ, গোটেইখিনি মই সংগীত পৰিচালক হিচাপে। তাৰপিছত সেই 2009 চনৰ পৰা আৰম্ভ কৰি একেবাৰে 2025লৈকে, যিটো টিকটক আটাইতকৈ, মানে 2025 বৰ্ষৰ আটাইতকৈ হিট গানটো। টিকটক টিকটক বুকুতে বাজিছে, টিকটক টিকটক মনেও জোকাইছে, টিকটক টিকটক উগুল থুগুল এইখন। আৰু সেইকাৰণে মই আচলতে জুবিন দাৰ ওচৰত চিৰজীৱন ধাৰুৱা, যে 2025 বৰ্ষৰ এনেকুৱা এটা ঘটনা হ'ল, আৰু 2025 বৰ্ষত আটাইতকৈ বেছি জনপ্ৰিয় গান, আৰু যিটো গানে বিশ্বত মানে সংগীতৰ ক্ষেত্ৰত ইনষ্টাগ্ৰামত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিলে। চাকিৰা ৱাকা আকা গানকো চেৰ পেলাইছিল। চিকি চিকি বুলি এটা গান আছিলে আমাৰ সঞ্জু ৰাথোৰ, মানে মাৰাঠী গান, সেইটো গানকো চেৰ পেলাইছিলে। এদিনৰ কাৰণে হ'লেও মানে ৰেকৰ্ড গঢ়িছিল। আৰু ইনষ্টাগ্ৰামত মানে 100 মিলিয়ন মানে ক্ৰছ কৰা এটা গান, আৰু ইউটিউবততো বহুত মিলিয়ন ভিউজ পাইছে। সেইকাৰণে দাদাৰ ওচৰত মই চিৰজীৱন ধাৰুৱা, আৰু তেওঁ শেষ ৰেকৰ্ডিংটো মোৰ ষ্টুডিঅ'তে কৰি গৈছিল থিয়েটাৰৰ। আৰু সেইকাৰণে সেই স্মৃতিখিনি আচলতে ক'ৰবাত নহয় ক'ৰবাত মোক বেছি আৱেগিক কৰি তোলে। জুবিন দাৰ নোহোৱা কথাটো ভাবিলেই মই অলপ পগলা হৈ যাওঁ মানে। আৰু সেইটো আজিও স্বাভাৱিক নহয়, হয়। আৰু গোটেই অসমৰ ৰাইজটো আজি জুবিন দাৰ অবিহনে বেলেগ ধৰণৰ এটা পৰিৱেশত আছেই, কিন্তু আমি তেখেতক বহুত বেলেগ ধৰণে পাইছোঁ, একেবাৰে ওচৰৰ পৰা পাইছোঁ। সেইকাৰণে এতিয়া পাহৰিব নোৱাৰোঁ। এতিয়া আধৰুৱা, এতিয়া জুবিন গাৰ্গৰ অবিহনে যিখন সংগীত জগত আধৰুৱা হৈ পৰিছে, এইখিনিক লৈ বৰ্তমানৰ সংগীত জগতৰ কলা কৌশলীসকলে তেখেতক জীয়াই ৰখাৰ বাবে কেনেকৈ ধৰণৰ প্ৰচেষ্টা লোৱা উচিত বুলি আপুনি অনুভৱ কৰে? আচলতে তেওঁ সৃষ্টিৰাজি, তেওঁ যিটো বিশাল সত্তা, সাংগীতিক সত্তাই হওক বা গোটেই যি সত্তা, জুবিন গাৰ্গ নামৰ যিটো সত্তাক, সেইটোক আমি আগুৱাই নিব লাগিব। সৃষ্টিৰাজিক সংৰক্ষণ, সঠিক ৰূপত উপস্থাপন মই সদায় চিঞৰি আহিছোঁ, আৰু চৰ্চা কৰিব লাগিব তেওঁ গীত মাতক। আৰু নতুন প্ৰজন্ম কণ্ঠশিল্পীসকলে নিজকে জুবিন গাৰ্গ বুলি নাভাবি তেওঁলোকে জুবিন গাৰ্গৰ গীতবিলাকৰ পৰা বহুত শিকিব লগা আছে। কি ধৰণে উচ্চাৰণ কৰিছিলে, কি ধৰণে এটা শব্দ, জুবিন গাৰ্গে মৰম শব্দটো কি ধৰণে থ্ৰয়িং কৰিছিলে গানত, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। যে শব্দ উচ্চাৰণ আৰু তেওঁ থ্ৰয়িংটো কি ধৰণৰ কৰিছিল, ডাইনেমিকটো ভইচৰ কেনেকৈ মেইনটেইন কৰিছিলে। আৰু আচলতে তেওঁ কণ্ঠটো কিন্তু ঈশ্বৰ প্ৰদত্ত, কিন্তু তেওঁ যি ধৰণে সুৰত গানবিলাক গাইছিলে, সেই সুৰত সেইখিনি অলপ মানে অনুকৰণ বা অনুসৰণ যিয়ে নকৰক কৰি, বা সেইখিনি বস্তু অকণমান অধ্যয়ন কৰি সংগ্ৰামখন তেওঁ সৃষ্টিৰাজিক আগুৱাই নিব পাৰি। কিন্তু জুবিন গাৰ্গ কোনেও হ'ব নোৱাৰে। 100ৰ পৰা 100লৈকে অসমত জুবিন গাৰ্গেই। আৰু সেইটো পাপন দাইও কৈছে যে মই জুবিন গাৰ্গৰ অভাৱ পূৰণ কৰিব নোৱাৰোঁ। এইটো সঁচা, তেওঁ মানে সঁচা কথাই কৈছে। কাৰণ জুবিন দাৰ যি কণ্ঠ, জুবিন দাৰ যি সৃষ্টি, আৰু এগৰাকী কণ্ঠশিল্পী
আৰু লগতে এগৰাকী সংগীত পৰিচালক, এগৰাকী গীতিকাৰ জুবিন গাৰ্গ, গোটেইখিনি গুণ তেওঁ আছে। এগৰাকী খেলুৱৈ হিচাপেও তেওঁ কেতিয়াবা অৱতীৰ্ণ কৰে, মানৱ দৰদী জুবিন গাৰ্গ প্ৰতিটো ক্ষেত্ৰত এগৰাকী একদম পূৰ্ণ থকা শিল্পী, পূৰ্ণতা পোৱা শিল্পী, য'ত নেকি আজিৰ প্ৰজন্মই কেৱল তেওঁলোকক গায়ক বা গায়িকা বুলি ক'ব পাৰি, এগৰাকী শিল্পী বুলি কিয় নকয়। মানে এইটো কাৰণেই মানে বহুতে শিল্পী ডেফিনেশ্যনটো সেইকাৰণে দিয়ে যাতে তেওঁলোকে শিল্পিত্ববোধৰ যিটো মানে যি ধৰণে কাম কৰিব লাগে সেইধৰণে নকৰে কাৰণে হয়। আৰু সেই শিল্পী কাক কয় আচলতে সেইটো জুবিন গাৰ্গে দেখুৱাই থৈ গৈছে। মই আশা কৰোঁ নতুন প্ৰজন্মই জুবিন গাৰ্গক এই যি সৃষ্টিৰাজিক মানে সংৰক্ষণ কৰি আগুৱাই লৈ যাব আৰু অধ্যয়ন কৰক, জুবিন গাৰ্গৰ ওপৰত চৰ্চা কৰক, যথেষ্ট শিকিব, লাভান্বিত হ'ব। কিন্তু নতুন প্ৰজন্মৰ নতুন কণ্ঠ, নতুন আমাক লাগিবই। নতুনেহে বা ৰূপান্তৰহে জগত ধুনীয়া কৰে, ৰূপান্তৰ হ'বই লাগিব আৰু নতুনত্ব আনিবই লাগিব। যদি নতুন কোনোবা এগৰাকী কণ্ঠশিল্পী জন্ম নহয় তেনেহ'লে নহ'ব। কাৰণ কিয় মহাপুৰুষজনাৰ পৰা, মহাপুৰুষজনাই আমাৰ অসমীয়া সাহিত্য সংস্কৃতি সৃষ্টি কৰাৰ পৰা, আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা, আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ পৰা, আমি কওঁ যে পাৰ্বতী প্ৰসাদ বৰুৱাৰ পৰা, নৱকান্ত বৰুৱা, গোটেই আমি গীতি সাহিত্য গোটেইখিনি যদি কথা ধৰোঁ, আমাৰ ভূপেন হাজৰিকাৰ পৰা জয়ন্ত হাজৰিকা আৰু একদম জুবিন গাৰ্গ, এতিয়ালৈকে এটা বিশাল অধ্যায়। এইখিনি কিন্তু তেতিয়াহে সম্ভৱ হ'ব যেতিয়া নতুনত্ব আকৌ জন্ম হ'ব। কাৰণ কিয় কোনেও জুবিন গাৰ্গ হ'ব নোৱাৰে, কোনেও ভূপেন হাজৰিকা হ'ব নোৱাৰে। আমি শেষ বাৰলৈ আহিছোঁ। সেই সময়খিনি আমাৰ হাতত যিহেতু সময় কম, আপোনাৰো সময় কম, গতিকে আমি এটা কথা, আমি আপোনাৰ সংগীত যাত্ৰাৰ ক্ষেত্ৰখনক লৈ কিছু কথা পাতিলোঁ, তাতে প্ৰসংগ আহিলে জুবিন গাৰ্গৰ কথা। এইখিনি আমি জুবিন গাৰ্গৰ এৰি পেলাই আমি সংগীত জগতৰ কথা পাতিব নোৱাৰোঁ। গতিকে এইখিনিতে আমি এটা অনুভৱ কৰিব পাৰোঁ নেকি যে বিপ্লৱ সকলোকে, বিপ্লৱ, কৃষি বিপ্লৱ আছে, সামাজিক বিপ্লৱ আছে, ৰাজনৈতিক বিপ্লৱ আছে, বিভিন্ন ধৰণৰ বিপ্লৱ আছে। কিন্তু মোৰ দৃষ্টিৰে ভুলো হ'ব পাৰে, মই দৃষ্টিৰে এটা কথা প্ৰসংগ উত্থাপন কৰোঁ, প্ৰকৃত এগৰাকী শিল্পী যে কেনেকৈ বিপ্লৱী হ'ব পাৰে, বিপ্লৱ কেনেকৈ কৰিব পাৰে সংগীতৰ মাধ্যমেৰে। তেওঁ গোটেই সমাজখনক সেইটো বস্তু দি থৈ গৈছে। তেওঁ গীতেৰে কৈ গৈছে বৰ্তমান সমাজৰ পৰিস্থিতিৰ কথা, ৰাজনৈতিক পৰিস্থিতিৰ কথা, পুনৰ অসম ৰচিবলৈ, মানুহৰ জীৱন, যৌৱন, ভালপোৱা ইত্যাদি প্ৰেম সকলো তেওঁ গীতৰ মাজতে পাব। গতিকে মই ভাবোঁ যে কি তেওঁতকৈ এজন আৰু অসমৰ বিপ্লৱী আৰু বেলেগ এই বৰ্তমান 21 শতিকাত এক বিশাল সত্তা। গতিকে দৰ্শকসকল, আমি ইমান পৰে অজয় ফুকনৰ সৈতে কথা পাতিলোঁ আৰু তেখেতৰ সময় কম আৰু আমি খুব কম সময়ৰ বাবে এই অনুষ্ঠানটো আয়োজন কৰিলোঁ। তাৰ বাবে আপোনালোকে আমাৰ মাজত যোগাযোগ হোৱাৰ বাবে ধন্যবাদ। আৰু এইটো আটাইতকৈ ব্যতিক্ৰম হয় ফিল্ডৰ মাজত, খেলপথাৰৰ মাজত আমাৰ যিখন খেলপথাৰ মই খেলি ধূলি ডাঙৰ দীঘল হৈছিলোঁ, সেইখন খেলপথাৰত আকৌ এক নতুন ধুনীয়া স্মৃতি গঢ়ি তুলিলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দিব্যজ্যোতি দাক। আৰু আগলৈ আমি আৰু কথা পাতিম নিশ্চয়। আজি আন্ধাৰ হৈ আহিছে, আবেলি পৰত আমি এই ফিল্ডখনতে বহিলোঁ। আপোনালোকে এন্ধাৰ হ'ব নোৱাৰো, মচি দিব নোখোজো, পাখি মেলা অতীত কিদৰে পাহৰো। এই গানটোৱে আমি আজি অনুষ্ঠান শেষ কৰিলোঁ আৰু জুবিন দালে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।